নমস্কাৰ শ্ৰোতাবৃন্দ। আমাৰ এমুঠি জোনাকৰ নামৰ উপন্যাসখনিৰ আৰু এটি খণ্ড আপোনালোকৰ আগত বহুত দিনৰ বিৰতিৰ পাছত পাঠ কৰি শুনা বুলি ভাবিছোঁ। আশা কৰোঁ ভিডিঅ'টি বনাওঁতে মোৰ যথেষ্ট কষ্ট হৈ আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিলে আমি নিশ্চয় সুখী হ'ম। এতিয়া এমুঠি জোনাকৰ নামৰ উপন্যাসখনিৰ বাকী অংশলৈ। বায়েক ভায়েকে মমায়েকৰ কথোপকথন শুনি কান্দিবলৈ ধৰিলে, কিন্তু মমায়েক ৰুবলৈ কাৰো কথা নামানি ৰমণীক ধৰি বান্ধি কংকাৰকে তুলি পঠাই দিলে। কেইদিনমানৰ পাছত কংকাই ৰমণীক ঘৰত থৈ চিলনিৰ দৰে আহি ভায়েক ৰমাকো টানি আজৰি ফুচুলাই কোনোবা বন্ধু এজনৰ ঘৰত কাম কৰিবৰ বাবে নগা পাহাৰত অচিনাকি এখন ঠাইলৈ পঠাই দিয়ে। সেই কথা শুনি বায়েক ৰমণীয়ে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। সিদিনাৰ পৰা তাই ভায়েক ৰমাৰ কোনো খা খবৰ নাপালে। তাই কংকাৰ ঘৰত পুৱাৰ পৰা গধূলিলৈকে এজনী চাকৰি হিচাপে কাম কৰে। আজৰি সময়ত পাছফালৰ পাহাৰটোৰ ওচৰলৈ তাই চাই পঠায়। ক'ত সন্ধান পাব তাই সেই মৰমৰ দুৰ্ভগীয়া ভায়েকটোৰ কথা? কোনে ক'ব আজি তাইক? কংকাই পুৱাই চাহ কাপ খাই ঘৰৰ পৰা ওলাই যায়। তাৰ পৰিবাৰে ৰমণীক পঢ়োৱা শুনা বাদেই ঘৰৰ কাম কৰাৰ অৰ্ডাৰ দিয়ে। এতিয়া ৰমণী কংকাৰ ঘৰত এজনী সুন্দৰ চাকৰণী। তাই নিজৰ ভাগ্যকেই দুখ দি ঈশ্বৰক খাটনি ধৰে, প্ৰভু মোক যেন এইখন ঘৰৰ পৰা মুক্তি দিয়া। তাই সদায় নীৰৱে চকুলো টুকি ঘৰৰ সকলোবোৰ কাম কৰি যায়। নহয়, ৰমণীৰ ৰূপ যৌৱনে এতিয়া বহুত যুৱকক হাত বাউলি দিবলৈ ধৰিলে। তাই লাহে লাহে এপাহ ধুনীয়া সুন্দৰ ফুলৰ দৰে তাই পাহি মেলি আহিবলৈ ধৰিলে। তাই গোল ঘূৰণীয়া মুখমণ্ডল, হৰিণী নয়নীয়া নীলা চকুজুৰি দেখি কংকাৰ সৰু পুতেক পাখাৰ মন গলি গ'ল। এদিন গোপনে তাইক সুবিধা পালে গোপন প্ৰেম যাচিব বুলি সি ভাবি আছিল, কিন্তু ৰমণীয়ে তাৰ কাষ নাচাবে। তাই বৰ এই ক্ষেত্ৰত চতু ছোৱালী। তাৰ চলাহী চাল চলন ৰমণীয়ে বুজি পাই আঁতৰি থাকে। তাই তাৰ প্ৰেম প্ৰত্যাখ্যান কৰে। এদিন ঘৰত মাক নথকাৰ সুবিধা বুজি তাইক পাখাই সাৱটি ধৰিলে। এৰি যাবৰ বাবে ৰমণীয়ে আপ্ৰাণ চেষ্টা কৰিও নোৱাৰিলে। বাঘে হৰিণা ধৰাৰ দৰে তাই সেইদিনাই সকলো সতীত্ব পাখাই শেষ কৰি পেলালে। ৰমণীয়ে কেৱল উচুপি কোনেও নেদেখাকৈ কান্দিবলৈ ধৰিলে। দিনবোৰ যিমান আগবাঢ়িলে সিমানেই সি ৰমণীক সুবিধা পালেই ধৰ্ষণ কৰে। ৰমণীয়ে এতিয়া সেইখন ঘৰত চাকৰণীয়ে নহয়, এটা লম্পটৰ চিকাৰৰ বলি। প্ৰায় ৫-৬ মাহ আগবাঢ়ি যোৱাৰ পাছত তাই গৰ্ভত সন্তানে স্থিতি ল'লে। তাই সকলো অনুভৱ কৰিলে। এতিয়া তাই যাব কলৈ? পাখাই কেতিয়াও তাইক বিয়া নকৰায়। তাই সেই কথা ধুনীয়াকৈ জানে। এদিন তাইক পাখাই এপাত অস্ত্ৰ দেখাই কৈছিল, তোৰ কথাবোৰ মই লাহে লাহে বুজি পাইছো ৰমণী। তই কাৰ লগত গোপন প্ৰেম কৰি গৰ্ভধাৰণ কৰি আছ? মোক যদি তই বদনাম কৰ, এইপাত অস্ত্ৰই টুকুৰা কৰি কৰবাত পেলাই দিম। ৰমণীয়ে পাখাৰ কথা শুনি বৰ ভয় খালে। প্ৰাণৰ প্ৰতি সকলোৱে ভয়। তাই একো মাত নামাতিলে। তাই মাহেকীয়া ঋতু বন্ধ হোৱা দেখি পাখাৰ মাকে সুধিলে, ৰমণী তোৰ চেহেৰা পৰিৱৰ্তন দেখিছো, তোৰ কিবা কৰবাত ঘটনা হ'ল নেকি? মোক খুলি কথা ক, নহলে তই হাৰি নাযাবি। ৰমণীয়ে মোৰ একো ঘটনা হোৱা নাই মা, এনেই বুলি কৈ বুঢ়ীৰ কাষৰ পৰা আঁতৰি গ'ল। তাই থকা ঘৰটোৰ ওপৰৰ মহলাত উঠি জঁপিয়াই দিবলৈ মন গ'ল। হঠাৎ এটা বুদ্ধি খেলালে। তাই পৃথিৱীখনত আৰু কেইদিনমান জীয়াই থাকিব। নিষ্ঠুৰ মমায়েকৰ মুখখন এদিন ভালকৈ যাবলৈ তাই চেষ্টা কৰি আছে। তাৰ পাছত তাই উচিত সিদ্ধান্ত ল'ব আৰু ভায়েকক তাই এদিন নহয় এদিন বিচাৰি উলিয়াবই। এইবুলি ভাবি থাকোঁতে এগৰাকী ঘৰৰ কাষৰ মহিলাই বৰ মৰমে তাইক মাতিলে, আহচোন ৰমণী মোৰ কাষলৈ, তোক এটা কথা মই সুধিবৰ মন গৈ আছে। তই কিন্তু কথা লুকুৱাই নথবি দেই ৰমণী। ৰমণী তই বৰ মন মাৰি থাক, কচোন তোৰ কি হ'ল? তাই মহিলাগৰাকীক বাইদেউ বুলি মাতে। মহিলাগৰাকীয়ে তাইক খবৰ মাজে সময়ে লয়। তাই এটা কাষৰ ভাড়াঘৰত থাকি কাপোৰ কানি ব্যৱসায় কৰে। ৰমণীয়ে মহিলাগৰাকীক কাষলৈ মাতি কান্দি কান্দি সকলো ক'লে। মহিলাগৰাকীয়েও তাইৰ সকলো ঘটনা শুনি বৰ ভয় খালে। তাতে জাতিত তেওঁলোক নগা সম্প্ৰদায়ৰ। কোনদিনা ছোৱালীজনীক ঘৰৰ ভিতৰতে মাৰি পেলাব তাৰো নিশ্চয়তা নাই। আজিকালিতো কোনো কেছ মোকৰ্দমা কোৰ্টত নেখাটে তাই জানে। যাৰ টকা সিয়ে মানুহ, আৰু যাৰ টকা নাই সি মানুহ নহয়। সেইবাবে ৰমণীক তাই ক'লে, ৰমণী তই যদি প্ৰাণ বচাব বিচাৰ মই তোক ১,০০০ টকা দি সহায় কৰি দিম। তই এইখন ঘৰৰ পৰা পলাই যা। তোৰ দুখ দেখি মই সঁচাকৈ খুব বেয়া লাগিছে। আমাৰ নিচিনাবোৰে দুখীয়া দৰিদ্ৰৰ কথা চিন্তা নকৰিলে কোনে চিন্তা কৰিব? নহ'লে তোৰ বিপদ অনিবাৰ্য। আৰু তোৰ হাতত কিমান টকা আছে? তাই ক'লে, মোৰ হাতত প্ৰায় ৫০০ টকাহে জমা আছে বাইদেউ। আলহী আহিলে মোক কেতিয়াবা মৰমতে পইচা দি যায়। মই সেইকেইটা টকা কেতিয়াও পলাই যাব নোৱাৰো।
সেইকেইটা টকা মই ভাইটিক বিচাৰি উলিয়াবৰ কাৰণে মনে মনে সাজি থৈছোঁ। আপুনি মোক সহায় কৰি দিলে যাব পাৰিম বাইদেউ। মানুহগৰাকীয়ে তাইৰ হাতত 1200মান টকা অতি গোপনে আনি গুজি দিলে তাইৰ হাতত। আৰু ৰমণী, এইখন ঘৰত যেনেকৈ আছে তেনেকৈ তই আৰু ভালকৈ ষ্টাইল কৰিবৰ কাৰণে কাপোৰ কানি পিন্ধিবৰ কাৰণে চেষ্টা কৰিব নালাগে ৰমণী। তই যেনেকৈ পাৰ তেনেকৈ পলাই যা। মই তোৰ দুখ দেখি, তোৰ অৱস্থা দেখি মোৰ বেয়া লাগিছে। তোক এদিন নহয় এদিন এইখন ঘৰত নিশ্চয় হত্যা কৰি পেলাবই। আজিকালি কাহিনীবিলাক তই শুনিছ নহয়। তাই অতি সোনকালে পলাই যাবলৈ নিদেখিলে আৰু মহিলাগৰাকীয়ে কাপোৰ বিক্ৰী কৰিবলৈ যোৱাৰ চলে তাইক গাড়ীত তুলি দিলে। ৰমণী এতিয়া প্ৰাণ লৈ ভয়ে ভয়ে পলাই গ'ল। গাড়ী গৈ নগালেণ্ডৰ ষ্টেচনত ৰাখিল। তাৰপাছত কেইজনমান মানুহে ধেমাজি বুলি চিঞৰিবলৈ ধৰিলে। তাই ক'লে, দাদা, গাড়ী ক'ত যাব? ড্ৰাইভাৰে ক'লে, ধেমাজি। তাই অতি শীঘ্ৰে ধেমাজি অভিমুখে গাড়ীত উঠি গতি কৰিলে। বাকী টকাৰে তাই এখন সৰু গাড়ী ভাড়া লৈ মোমায়েকৰ ঘৰলৈ যাত্ৰা কৰিলে। যদিও তাই লেবাৰ সম্প্ৰদায়ৰ ছোৱালী, তাইৰ মগজুত বহুত জ্ঞানৰ সম্ভাৰ আছে। তাই নিজৰ কামত ব্যক্তিত্বৰ প্ৰকাশ পায়। তাই একো বাট পথ ৰাস্তা চিনি নাপায়, কিন্তু নিজৰ সৎ সাহসত আহি তাই নিশ্চয় মদাহী সেই মোমায়েকৰ ঘৰখনত আজি অকস্মাত আহি ওলালেহি। মোমায়েক মামীয়েক অবাক। ক'ৰ পৰা কেনেকৈ আহিলি ৰমণী? তই কেনেকৈ ঘৰ চিনি পালি আজি ইমান দিনৰ মূৰত? তাই মামীয়েকৰ সন্মুখত বহু সময় কাঠৰ পুতলাৰে থিয় হৈ থাকিল। চকুৰ পানী আহি ভৰি তলুৱালৈ টুপ টুপকে বাগৰি গৈছে। তাই মাতিব পৰা নাই। যি কি নহওক, নাৰী হৃদয় তাই মামীয়েকৰ বুকুখনত অকণমান হ'লেও মৰম লাগিল। তাই অতি কোমল কণ্ঠৰে ক'লে, ৰমণী, তই কাৰ লগত আহিলি? নাকান্দিবি, বচোন তই। তোৰ খবৰ খাতিবোৰ ভালদৰে ক। মই তোক সেই বৃদ্ধ নগাজনৰ ঘৰলৈ পঠাবলৈ মন কৰা নাছিলো। পঠালে তোৰ মমায়েৰে। তই মোক বেয়া নাপাবি ৰমণী। তই যোৱাৰ দিনা গধূলি মই ভাতেই নাখালো। মদ খাই তোৰ মমায়ে এই কাম কৰিলে। বাৰু কচোন, তোৰ কি হ'ল? এইবুলি মামীয়েকে তাইৰ চকুৰ পানীবোৰ নিজৰ চাদৰে মচি দিলে। মামীয়েক ৰুবলৈ ক'লে, ৰমণী, তই মোক বেয়া নাপাবি। মই তোক মদৰ নিচাতে সেইদিনা গাড়ীত তুলি পঠাই দিলো। যদিও তেওঁলোক লেপাৰ সম্প্ৰদায়ৰ মানুহ, এইবিলাক কথা মই অসমীয়া ভাষাৰে কৈছো। ৰমাৰ খবৰ কি? সি ভালে আছেনে? মোমায়েকে সুধিলে। তাই ৰমাৰ কথা শুনি অৰ্থাৎ ভায়েকৰ কথা শুনি ঠাচ কৰে মাটিত পৰি গ'ল। চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। ভাইটি, মই বাচিলো। তই ক'ত আছ? তইও যেনে তেনে পলাই আহচোন। ৰমণী, এতিয়া বাৰু যাব নালাগে। তই ভাইটিৰ কথা অকণমান পাছত সুধিম। বাৰু কচোন, কংকাৰ খবৰ কি? সি তোক বুদ্ধি কৰি নি আৰু আমাৰ ঘৰলৈ এদিন নাহিলে। এইটো ডাও দেখিছ নহয়। কংকাক মই লগ পালেই হয় কাটি টুকুৰা কৰিম। তই আৰু নাকান্দিবি ৰমণী। মামীয়েকে মনে মনে ভায়েক ৰমাৰ কথা ৰমণীক সুধিলে। তাৰ কিবা খবৰ পাইছেনে ৰমণী? ভায়েকৰ কথা শুনি ৰমণী ঠাচ কৰে মাটিত আকৌ বাগৰি পৰিল। ক'লে, মামীয়েকে তাইক ধৰি নি বিচনাত শুৱাই দিলে। অলপ পাছত জ্ঞান পাই ৰমণীয়ে মোমায়েকক ক'লে, মামী, মই ভাইটোক হাতত কেইটামান টকা পালেই বিচাৰি যাম। সি আৰু পৃথিৱীত জীয়াই আছেনে নাই কোনো খবৰ খাতি নাই। ৰমণীয়ে পুনৰ উচুপি কান্দিবলৈ ধৰিলে। ঘৰৰ কাষৰ মানুহৰ ভিৰ হ'ল ৰমণীক দেখি। কেইজনমান আৱেগিক যুৱকে ৰুবুলক মাৰিবলৈ খেদি আহিল। কথাবোৰ জানি খেদি আহিল। ৰমণীয়ে ক'লে, দাদাহঁত, মামীৰ গাত কোনো দোষ নাই। মই নিজেই। তাই মামীয়েকক বচাবৰ কাৰণে এইখিনি আপ্ৰাণ চেষ্টা কৰিলে। কেইটামান টকাৰ লোভত পৰি সেইদিনা বুঢ়াজনৰ ঘৰত কাম বন কৰিম বুলি গৈছিলো। চতুৰ ৰমণীয়ে মোমায়েকক এইদৰে মিছা মাতি ৰক্ষা কৰিলে। নহ'লে মোমায়েকক যুৱক কেইজনে মৰিয়াই শপত খোৱালেহেঁতেন। ৰুবুলে একে দৌৰে গৈ কঁপি বিচনাৰ তলত আশ্ৰয় ল'লেগৈ আৰু ল'ৰাহঁতে ৰমণীক ভিতৰৰ পৰাই এইবাৰ উলিয়াই নাযাবলৈ উপদেশ দিলে। কিন্তু ৰমণীৰ অকণো শান্তি নাই। তাই কেনেকৈ ক'ব মামীয়েকক আৰু বাহিৰৰ জগতখনক কি জনাব? তাই যে এটি অবৈধ সন্তানৰ মাক হ'বলৈ আৰম্ভ কৰিছে। প্ৰিয় শ্ৰোতাবৃন্দ, আমি আবেলি ফুলৰ সুবাস নামৰ নহয়, ভুল হৈছে। এইখন হৈছে আমাৰ আগৰ উপন্যাসে এমুঠি জোনাকৰ পল নামৰ উপন্যাসখনি আপোনালোকৰ আগত এটা খণ্ড পাঠ কৰি শুনাইছোঁ আৰু বাকী খণ্ড পাঠ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আমাৰ যিখিনি ভুল হৈ গৈছে সেইখিনি ভুলৰ কাৰণে পুনৰ ক্ষমা বিচাৰিছোঁ আৰু ভিডিঅ'টি আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি পুনৰবাৰ আপোনালোকলৈ অনুৰোধ কৰি মোৰ এমুঠি জোনাকৰ পল নামৰ উপন্যাসখনি সামৰণি মাৰিছোঁ। ধন্যবাদ।